কেনেকুৱা মানুহ এইবোৰ দেখিলা মুখেৰে আপোন আপোন চেলাই কেনেকুৱা চৌঠেঙীয়া কাণ্ড কৰিলে তাকেইতো শইকীয়া মইতো একেবাৰে কি বুলি কিবা এটা ভম্ব হৈ গৈছো হতভম্ব কিন্তু হতভম্ব কিয় হবা তুমিতো নিয়ম মতে খঙত অগ্নি শৰ্মা হ'ব লাগে ঠিক কৈছা বোলে উপকাৰী অজগৰে খায় খাই নে খুটে বাদ দিয়া পিছে হেৰি নহয় এতিয়া কি কৰা কি কৰিম মানে তুমি কি ভাবিছা ই নিত্যানন্দই মোৰ ব্ৰহ্মতালুত খোটটো মাৰিলে বাবে মই একেবাৰে ধৰাশায়ী হ'ম কিন্তু ৰবা তোমালোক কোনেও চিন্তা কৰিব নালাগে মই আগতে এবাৰ নিত্যানন্দক লগ ধৰি লওঁ তেওঁক কিয় লগ ধৰিব লাগিছে ছি ইমান দিনে সেই মানুহজনকে দদাই দিওঁ বুলি মাতি আহিছিলো নহয় ৰবাচোন ককাইদেউ চাগে কিবা এটা বুলি ভাবিহে তেওঁক লগ কৰিব খুজিছে মইতো বহাগতে বীণাৰ বিয়া বুলি ঘৰলৈ খবৰটো দিলো খবৰটো দিলাই এতিয়া এইবোৰ চিহ চেহ কৰি থাকিলে কিটো হ'ব বীণাৰ বিয়া এতিয়াও বহাগতেই হ'ব কোৱা কি হে দিননাথ বৃন্দাবনে তেনেকে কৈছে মানে ল'ৰাৰ বাপেকে মোক নিজে কৈছে তুমি যে বিয়া ভঙাৰ নিচিনা কাম এটা কৰিবা সেয়াটো আমাৰ কিবা এটাৰো অগোচৰ আছিল হে সপোনৰ অগোচৰ এতিয়াও তেনেকে ভাবাচোন মই বাৰু বিয়া কিয় ভাঙিবলৈ যাম হে মই মাত্ৰ কৈছিলো যে আমাৰ বিৰিণা তেখেতৰ ল'ৰাটোৰ লগত নিমিলিব নিমিলিব কিয় নিমিলিব হে মোৰ ছোৱালী বিয়ে পাছ কাম বন নাচ গান কিহত পিছপৰা আচলতে আমাৰ ঘৰখন যে এখন ভাল ঘৰৰ লগত সম্বন্ধ হ'বলৈ ওলাইছে সেইটো তোমাৰ সহ্য নহ'ল ৰলা যে আৰু একো নোকোৱা নেকি নোকোৱাই ভাল মিছাতে নিজৰ অন্তৰত জ্বলি থকা জুইতে আৰু কিবা এটা কিয় ঢালিব লাগে ঠিক কৈছা জ্বলা জুইত কেতিয়াও ঘি ঢালিব নালাগে কিন্তু বৃন্দাবন মই যি কৰিছো বীৰিণাৰ ভালৰ বাবে কৰিছো বীৰিণা কেতিয়াও কাকতিৰ ল'ৰাটোৰ লগত মিলিব নোৱাৰে আৰু এইটো কথা দুদিন পিছত তুমিও স্বীকাৰ কৰিবা ৰবা তোমাক আচল খবৰটো দিয়াই নাই নহয় আমাৰ ধ্ৰুৱজ্যোতি চেন্নাইলৈ গৈছিল নহয় ই সৌৰভে তোমালৈ চিঠি এখন দিছে সৌৰভ কোন হে তোমালোকে বিষ্ণু ককাইদেউক পাহৰিলা নেকি মইতো পাহৰিছিলোৱেই মোকোতো কোনেও তেখেতৰ কথা কোৱা নাই আজি 40-42 বছৰে যিজন মানুহৰ লগত কোনো সম্পৰ্ক নাই তেওঁৰ কথা কৈনো কি হ'ব ৰবাচোন হে এতিয়া সম্পৰ্ক নাই শুনা নাই দেখা নাই এই চব কৈ কি লাভ এই চিঠিখনত চবতকে ভয় লগা কথাটো তোমালোকে ধৰিবকে পৰা নাই ভয় লগা কথা এইবোৰতো কি কৈছ সৌৰভে লিখিছে লগতে এইবাৰ ঘৰটোৰো এটা ব্যৱস্থা কৰিব লাগিব ঘৰটোৰ ব্যৱস্থা কৰিব কিয় আমাৰ ঘৰটোৰ ওপৰত কিবা ৰবাহে আচলতে এই ঘৰটো যে আমাৰ নহয় সেই কথাটো ময়ো পাহৰি আছিলো বিচিত্ৰ ককাইদেউ আমাৰ সতীয়া ককাই এয়াৰফৰ্চৰ অফিচত চাকৰি কৰাৰ পিছত ককাইদেউৱে নিজৰ সুবিধা আৰু আমাৰ বৌতীয়ে কৰা বেয়া ব্যৱহাৰত দুখ পাই তাৰ পৰা গুচি আহিছিল ইফালে খহনীয়াৰ প্ৰকোপত আমাৰ ঘৰ মাতিও শেষ হ'ল তেতিয়া ককাইদেউৱেতো আমাক আশ্ৰয় দিছিল কামেৰী ককাইদেউৱে নটৰাজন নামৰ মানুহ এজনৰ লগত ব্যৱসায় আৰম্ভ কৰে আৰু নবৌক বৌতীয়ে কৰা ব্যৱহাৰত অতিষ্ঠ হৈ এই যে চেন্নাইলৈ গ'ল আৰু ঘূৰি নাহিল ইমান দিনেতো তোমালোকে তেখেতৰ খবৰ এটা ল'ব পাৰিলাহেঁতেন কোনখন মুখেৰে ল'বাহে আমিতো বৌতীৰ লগতে উজান দি ককাইদেউক ঘৰ বাৰী এৰিবলৈ বাধ্য কৰিছিলো 5 বছৰমান আগতে ককাইদেউ ঢুকুৱাৰ খবৰটো পাওঁতেই যদি গলোহেঁতেন ল'ৰাটোৰ পৰা স্বভাৱ চৰিত্ৰ কেনে আমিতো তাক দেখাও নাই হঠাতে যদি ঘৰ মাতি বেচো বুলি কৈ দিয়ে বেচো বুলি ক'লে হ'বনে ইমান দিনে আমিহে এইবোৰ ৰখি আছিলো তোমালোকে ৰখি আছা তাৰ মানে আমি ঘৰখনত এনেই আছো নেকি এতিয়া আমাৰ ছোৱালীজনীৰ বিয়াৰ সময়ত যদি এইবোৰ কথা ফাঁচ হৈ যায় যে আমি থকা ঘৰটো আমাৰ নিজৰ নহয় তেতিয়াহ'লেতো